Hello everyone, welcome to Gyan Bucket. আজি ক্লাসত আমি আপোনালোকৰ যেটো 12 নম্বৰ টপিক আছে 12 নম্বৰ পইণ্ট যেটো আছে ন্যাশনাল ইনষ্টিটিউশন অফ ইন্ডিয়া তাৰ পৰা চাৰিটা পইণ্ট আমি ডিসকাস কৰিম RBI বিষয়ে ডিসকাস কৰিম DRDO পঢ়িম দেন NDA পঢ়িম দেন CSIR এই চাৰিটা টপিক আজি কমপ্লিট কৰিম আপোনালোকৰ 12 নম্বৰ টপিকটো বহুতখিনি দি থোৱা আছে ওকে সো আজি আমি এইকেটা ডিসকাস কৰি লও তো তাৰ আগতে মই আপোনালোকক কও যি সকলে আমাৰ আগৰ ভিডিওবোৰ চোৱা নাই আপোনালোকে চাই লওক প্লেলিষ্টৰ পৰা নহলে ডেসক্ৰিপচনতে আপোনালোকে লিংক পাই যাব প্লেলিষ্টৰ তাৰ পৰাও চাব পাৰিব সো তেতিয়া হলে আজি ভিডিওটো আৰম্ভ কৰো তো প্ৰথমতে আমি চাইছো RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া তো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া প্ৰথম নহয় যেটো ধৰক বেংক আমাৰ ভাৰতত মানে এস্টাবলিশ কৰা হৈছিল তেনেকুৱা নহয় around 1920 আশেপাশে সেই সময়খিনি তাৰ মানে বহুত এনেকুৱা সৰু সৰু প্ৰাইভেট বেংক গঢ়লৈ উঠিছিল বহুত এনেকুৱা প্ৰাইভেট বেংকৰ এস্টাবলিশ হৈছিল আৰু সেই প্ৰাইভেট বেংক বিলাকৰ বহুত খেলিমেলি চলি আছিল আৰু সেইখিনি ষ্ট্ৰিমলাইন কৰাৰ কাৰণে RBI মেইনলি গঠন কৰা হৈছিল ওকে তো যিখন কমিশনে ৰিকমেন্ড কৰিছিল সেইখন কমিশনখন হৈছে হিলটন ইয়াং কমিশন বা ৰয়েল কমিশন এই কমিশনখনে ৰিকমেন্ড কৰিছিল যে এনেকুৱা এটা বেংক গঠন হ'ব লাগে যেটো বেংকৰ আন্ডাৰত বাকি যিবোৰ প্ৰাইভেট বেংক আছে সেইবোৰ যাতে তাৰ আন্ডাৰত আহি যায় কন্ট্ৰোল কৰিব পৰা যায় ৰাইট আৰু আপোনালোকে এটা কথা মনত ৰাখি থওক আম্বেদকাৰৰ এখন বুক দ্যাট ইজ দ্য প্ৰবলেম অফ ৰূপী ইটস অৰিজিন এণ্ড ইটস সলিউশন এই কিতাপখনৰ পৰাই কনসেপ্টটো লোৱা হৈছিল আৰু লৈ পেলাই প্ৰেজেন্ট কৰা হৈছিল হিলটন ইয়াং কমিশনত ওকে দেন আপোনালোকক যদি কোৱেশ্চন হদে কোনটো কমিশনৰ আন্ডাৰত RBI গঠন হৈছিল তেতিয়া হলে ইওৰ আনসাৰ উইল বি হিলটন ইয়াং কমিশন বা ৰয়েল কমিশন বুলিও কোৱা হয় ওকে তো এই কমিশনে ৰিকমেন্ড কৰিলে তাৰ পিছত এখন এক্ট পাস হ'ল দ্যাট ওয়াজ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এক্ট 1934 ওকে আৰু এই এক্টৰ মতে এস্টাবলিশ হ'ল RBI 1 এপ্ৰিল 1935 তো ইয়াৰ পৰা কোৱেশ্চন বনি আছে এই আম্বেদকাৰৰ কিতাপখনৰ নাম মনত ৰাখিব কোনটো কমিশনৰ আন্ডাৰত RBI গঠন হৈছে হেতু মনত ৰাখিব কোনটো এক্টৰ আন্ডাৰত RBI গঠন হৈছে তেতিয়া হলে RBI Act 1934 আৰু 1 এপ্ৰিল 1935 ত RBI গঠন হৈছিল যেতিয়া গঠন হৈছিল তেতিয়া হেডকোৱাৰ্টাৰ কলকাতাত আছিল তেতিয়া কলকাতা ওকে দেন 1937 ত শিফট কৰা হৈছিল মুম্বাইলৈকে তো এতিয়ালৈকে RBI ন্যাশনালাইজ হোৱা নাই ওকে 1935 ত গঠন হৈ গল কিন্তু ন্যাশনালাইজ হোৱা নাই এতিয়া RBI প্ৰাইভেট এন্টিটি হৈ আছে ওকে ন্যাশনালাইজ কেতিয়া হল যেতিয়া ভাৰত স্বাধীন হল 1947 ত তাৰ পিছত 1 জানুৱাৰী 1949 ত RBI ন্যাশনালাইজ কৰা হৈছিল ক্লিয়াৰ এখিনিলৈকে ওকে নাও RBI board members okay board members RBI total 21 members আছে প্ৰথমতে গভৰ্ণৰ থাকিব RBI এজৰ গভৰ্ণৰ থাকিব দেন 4 জন ডেপুটি গভৰ্ণৰ থাকিব ওকে আৰু দুজন মানে ফাইনান্স মিনিষ্ট্ৰী ৰিপ্ৰেজেন্ট কৰিব তাৰে এজন হৈছে দা ইকোনমিক এফেয়াৰ্স সেক্ৰেটাৰী আপোনালোকৰ কাৰণে হোমৱৰ্ক কোন হয় বৰ্তমান ইকোনমিক এফেয়াৰ্স সেক্ৰেটাৰী এটো মোক জনাব দেন ফাইনান্সিয়েল সাৰ্ভিস সেক্ৰেটাৰী হেতু কোন হয় মোক জনাব ওকে এই দুজন ৰিপ্ৰেজেন্ট কৰিব কোনে ফাইনান্স মিনিষ্ট্ৰী ৰিপ্ৰেজেন্ট কৰিব ৰাইট দেন তাৰ পিছত 10 জন গভৰ্ণমেন্টে 10 জন ডাইৰেক্টৰ নমিনেট কৰিব বিভিন্ন বেংকিং সেক্টৰ হওক বা ইন্ডাষ্ট্ৰি সেক্টৰৰ পৰা তেনেকুৱা সেক্টৰৰ পৰা নমিনেট কৰিব 10 জন ওকে আৰু 4 জন ডাইৰেক্টৰ মুম্বাই কলকাতা চেন্নাই আৰু দিল্লী যি RBI অফিস আছে ৰিজনাল যি অফিস আছে তাৰ পৰা সেই যি কেজন ডাইৰেক্টৰ হয় সেই ডাইৰেক্টৰ কেজনো RBI board of members of ভিতৰত আহি যায় তো টোটাল কিমান হল 21 members মনত ৰাখিব ওকে নাও কিছুমান ফ্যাক্ট আপোনালোকে মনত ৰাখিব লাগিব RBI প্ৰথম গভৰ্ণৰ আছিল ফাৰ্স্ট গভৰ্ণৰ অফ RBI অসবৰ্ন স্মিথ right then যদি হুধে আপোনালোকক প্ৰথম ভাৰতীয় গভৰ্ণৰ কোন আছিল RBI তেতিয়া হলে হ'ব CD দেশমুখ প্ৰেজেন্ট গভৰ্ণৰ কোন শক্তিকান্ত দাস ওকে আৰু আটাইতকৈ দীঘল সময়ৰ কাৰণে RBI গভৰ্ণৰ কোন আছিল বেনেগাল ৰামাৰাও আৰু একেবাৰে কম সময়ৰ কাৰণে কোন আছিল এ ঘোষ আই থিংক 15 বা 20 দিনৰ কাৰণে আছিল এ ঘোষ ওকে তো এইখিনি ফ্যাক্ট আপোনালোকে মনত ৰাখি দিব দেন বৰ্তমান যি কেজন ডেপুটি গভৰ্ণৰ আছে সেই নাম কেটাও মনত ৰাখিব লাগিব আপোনালোকে কাৰণ সুধি দিব পাৰে তলৰ কোনজন ডেপুটি গভৰ্ণৰ নহয় ওকে প্ৰথমতে M ৰাজেশ্বৰ ৰাও very important কাৰেন্ট এফেয়াৰ্সৰ পৰাও একেবাৰে ৰিসেন্টলি নিযুক্তি দিয়া হৈছিল অক্টোবৰত নিযুক্তি দিয়া হৈছিল ওকে একেবাৰে নতুন ডেপুটি গভৰ্ণৰ হয় RBI মনত ৰাখিব দেন MD পাত্ৰা MK জৈন BP কানুংগো ওকে এই কেটা আপোনালোকে নাম কেটা মনত ৰাখিব লাগিব ৰাইট নেক্সট হৈছে এটা RBI ফাংশনস কি RBI কি কৰিব কাম কি তো মেইন ফাংশনস কিছুমান মই আপোনালোকক দি দিছো
প্ৰিণ্টিং এণ্ড ইছ্যু অফ কাৰেঞ্চি প্ৰিণ্ট কৰিব আৰু চাৰ্কুলেট কৰিব ইছ্যু কৰিব ওকে দেন বেংক আৰবিআই কোৱা হয় বেংকাৰ্ছ বেংকৰ বেংক তাৰমানে গোটেই যিমানবোৰ কমাৰ্চিয়েল বেংক আছে সেই আটাইবোৰকে কোনে পৰিচালনা কৰিব আৰবিআই পৰিচালনা কৰিব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া অলসো ৱৰ্ক এজ এ চেন্ট্ৰেল বেংক হিচাপে কাম কৰে হুৱেৰ কমাৰ্চিয়েল বেংকছ আৰ একাউণ্ট হোল্ডাৰ্ছ কমাৰ্চিয়েল বেংকবিলাক একাউণ্ট হোল্ডাৰ হিচাপে কাম কৰিব আৰু ডিপজিট কৰিব পাৰিব ওকে আৰু গোটেই বেংকিং সিস্টেমটো ৰেগুলেট কোনে কৰিব আৰবিআই কৰিব ৰাইট আৰু আৰবিআই হৈছে বেংকাৰ টু দা গভৰ্ণমেণ্টৰ যিকোনো বেংকিং ফাংচনছ পাৰফৰ্ম কোনে কৰিব আৰবিআই কৰিব ওকে যিকোনো মনিটাৰী পলিচি হওক বা ইকনমিক আৰু মনিটাৰী পলিচিৰ লগত ৰিলেটেড গোটেইখিনি মেটাৰ কোনে চোৱা চিতা কৰিব আৰবিআই কৰিব ওকে দেন ইনফ্লেশ্যন আৰু ৰিচেশ্যন হ'লে কোনে চম্ভালিব আৰবিআই চম্ভালিব ওকে আৰু নতুন যদি বেংক এষ্টাব্লিছ কৰিব লগা হয় তাৰ কাৰণে লাইসেন্স কোনে দিব আৰবিআই দিব সো এইবোৰ কিছুমান ফাংচনছ হয় আৰবিআই ওকে এতিয়া কথা হ'ল পইচাবোৰ যে প্ৰিন্ট হ'ব ওকে আৰবিআই যে প্ৰিন্ট কৰিব সেই প্ৰিন্টিং প্লেস মানে কোড প্ৰেছবোৰ কোড আছে ঠাইবোৰ কোনখিনি আপোনালোকে টোটাল 4টা ঠাই আছে 4টা ঠাইৰ পৰা পইচা প্ৰিন্ট হ'ব আপোনালোকে দুটাকে সেপাৰেটলি মনত ৰাখক নাসিক আৰু দেৱাস নাসিক আছে মহাৰাষ্ট্ৰ দেৱাস আছে এমপি এই দুখন ঠাইৰ পৰা যে প্ৰিন্ট হ'ব সেই গোটেইখিনি কাৰ আন্ডাৰত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আন্ডাৰত ভাৰত চৰকাৰে চোৱা চিতা কৰিব ওকে ভাৰত চৰকাৰৰ হয় কোনে চাব SMPCIL ৰ ফুল ফৰ্ম হৈছে সিকিউৰিটি প্ৰিন্টিং এণ্ড মিন্টিং কৰ্পোৰেচন অফ ইণ্ডিয়া লিমিটেড ফুল ফৰ্মটো নাপাহৰিব ওকে তো নাসিক আৰু দেৱাসৰ প্ৰিন্টিং কামখিনি কোনে চৰকাৰে চাব দেন মাইসৰ আছে কৰ্ণাটক আৰু সালবনি আছে ওয়েষ্ট বেংগল এই দুখন ঠাইৰ যিখিনি প্ৰিন্টিং প্ৰেছ আছে সেইখিনি আছে আৰবিআইৰ আন্ডাৰত আৰবিআই কাৰ জৰিয়তে চাব আৰবিআই চাব BRB NML তাৰ মানে হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক নোট মুদ্ৰণ লিমিটেড এটো আৰবিআইৰ সাবসিডাৰি হয় ওকে তো মনত থাকিব নাসিক আৰু দেৱাসত গভৰ্ণমেণ্টে চাব মাইসৰ আৰু সালবনিত কোনে চাব আৰবিআই চাব কাৰ জৰিয়তে চাব ভাৰতীয় ৰিজাৰ্ভ বেংক নোট মুদ্ৰণ লিমিটেড আৰু চৰকাৰে চৰকাৰৰ হয় কোনে চাব SPMCIL সিকিউৰিটি প্ৰিন্টিং এণ্ড মিন্টিং কৰ্পোৰেচন অফ ইণ্ডিয়া লিমিটেড ক্লিয়াৰ নাও আমি কি ক'লো এতিয়া নোটৰ কথা ক'লো বাট কইনবোৰ কোড মিন কৰা হ'ব কইনবোৰ 4টা ঠাইত মেইনলি মিন কৰা হয় মুম্বাই হায়দৰাবাদ কলকাতা নয়ডা ওকে এই 4টা ঠাইত কইন মিন কৰা হয় আৰু এই গোটেইখিনি কাৰ আন্ডাৰত আছে ভাৰত চৰকাৰৰ আন্ডাৰত আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আন্ডাৰত আছে ওকে আৰবিআই কইন মিন নকৰে কইন মিন সদায় চৰকাৰে কৰিব ইয়াৰ লগতে আপোনালোকে আৰু এটা কথা মনত ৰাখি থব 1 रुपीजৰ যিবিলাক নোট হয় সেই নোটবিলাক কাৰ আন্ডাৰত সেই নোটবিলাকো ভাৰত চৰকাৰে কৰিব ওকে মেইনলি মিনিষ্ট্ৰি অফ ফাইনান্সৰ আন্ডাৰত আহি যায় ওকে আৰু যিখন 1 रुपीजৰ নোট হয় তাত সিগনেচাৰ কাৰ্ড থাকিব ফাইনান্স সেক্ৰেটাৰী সিগনেচাৰ থাকিব হেতু মনত ৰাখি থব ওকে 1 रुपी নোটত আৰবিআইৰ কোনো হাত নাথাকে ৰাইট ক্লিয়াৰ তো কইন মিন কৰ পৰা কৰা হ'ব মুম্বাই হায়দৰাবাদ কলকাতা এণ্ড নয়ডা এতিয়া চাব আৰবিআইৰ ইম্পৰ্টেন্ট ৰেটছ খিনি ৰাইট প্ৰথমতে আহিলে বেংক ৰেট কি বেংক ৰেট হৈছে সে সাপোজ যিকোনো কমাৰ্চিয়েল বেংকে আহি পেলাই আৰবিআইৰ পৰা বৰো কৰিলে তো যদি সেই টাৰ্মটো লং টাৰ্মৰ কাৰণে হয় ওকে লং টাৰ্ম বৰো যদি কৰে তেতিয়া যোনটো ইন্টাৰেষ্ট লগাব আৰবিআই দ্যাট ইজ বেংক ৰেট ক্লিয়াৰ দেন ৰেপো ৰেট মানে হৈছে কমাৰ্চিয়েল বেংকে আৰবিআইৰ পৰা যেতিয়া বৰো কৰিব তেতিয়া যদি শৰ্ট টাৰ্মৰ কাৰণে কৰে তেতিয়া হলে যেটো ইন্টাৰেষ্ট হ'ব হেটোই হৈছে ৰেপো ৰেট মই একেবাৰে সিম্পল কে কৈছো ওকে দেন আৰআৰআৰ ৰিভাৰ্স ৰেপো ৰেট হৈছে সদায় তো বেংকে বৰো কৰি নাথাকে ন কেতিয়াবা এনেকুৱা সিচুৱেচনত আৰবিআইও বৰো কৰিব বেলেগ কমাৰ্চিয়েল বেংকৰ পৰা তো আৰবিআই যেটো ৰেটত বৰো কৰিব দ্যাট ইজ ৰিভাৰ্স ৰেপো ৰেট ক্লিয়াৰ তাৰ পিছত আহিলে স্ট্যাটুটৰি লিকুইডিটি ৰেশিও SLR মানে হৈছে বেংকে নিজৰ ট্ৰানজেকচনৰ এটা এমাউন্ট মানে ধৰক গোল্ডৰ ফৰ্মত হওক কেশৰ ফৰ্মত হওক বা এপ্ৰুভ সিকিউৰিটি ফৰ্মত হওক জমা ৰাখিব লাগিব মেইনটেইন কৰিব লাগিব সদায় ওকে আৰু হেতুৱে হৈছে SLR ওকে হেতুৱে SLR দেন বেংকে যেটো আৰবিআইৰ ওচৰ যেটো মেইনটেইন কৰিব লাগিব ওকে আৰবিআইক যে দিব লাগিব হেতুৱে হৈছে CRR দ্যাট ইজ ক্যাশ ৰিজাৰ্ভ ৰেশিও ওকে তো বেংক ৰেট হৈছে
কমাৰ্চিয়েল বেংকে যেতিয়া আৰবিআইৰ পৰা লোন ল'ব বা আৰবিআইৰ পৰা বৰো কৰিব তেতিয়া লং টাৰ্মৰ কাৰণে যদি লয় যেটো ইন্টাৰেষ্ট হয় হেতুৱে বেংক ৰেট তেনে ৰেপো ৰেট হৈছে শৰ্ট টাৰ্মৰ কাৰণে যদি লয় কমাৰ্চিয়েল বেংক বিলাকে তেতিয়া হলে ৰেপো ৰেট ৰিভাৰ্স ৰেপো ৰেট মানে ৰিভাৰ্স উল্টাটো ৰেপো ৰেটৰ উল্টাটো মানে যদি আৰবিআই লয় তেতিয়া ৰিভাৰ্স ৰেপো ৰেট এসএলআৰ হৈছে নিজৰ ওচৰত যিখিনি জমা ৰাখিব লাগিব ডেইলি মেইনটেইন এটা কৰিব লাগিব হেতু হৈছে এসএলআৰ আৰু আৰবিআইৰ ওচৰত বেংকবোৰে যিখিনি মেইনটেইন কৰি চলিব লাগিব আৰবিআইৰ ওচৰত যিখিনি জমা ৰাখিব লাগিব দ্যাট ইজ সিআৰআৰ মই একেবাৰে সিম্পল কে আপোনালোকক কৈ দিছো ওকে তো আই থিংক আৰবিআইৰ কথাখিনি আপোনালোকৰ ক্লিয়াৰ হৈছে আৰবিআইৰ পৰা কোৱেশ্চন ইয়াৰ মাজতে আহিব লাগে আচ্ছা এটা কথা মই কবলৈ থাকি গল আৰবিআই যেটা এস্টাবলিশ কৰা হৈছিল তেতিয়া ইনিশিয়াল ক্যাপিটাল আছিল 5 crore এটো মনত ৰাখিব ইনিশিয়াল ক্যাপিটাল 5 crore আছিল ওকে আৰু আৰবিআইৰ ফাইনান্সিয়াল ইয়াৰ হৈছে জুলাই টু জুন আৰবিআইৰ ফাইনান্সিয়াল ইয়াৰ হৈছে জুলাইৰ পৰা জুনলৈকে আৰু যেটো এনুৱেল ৰিপোৰ্ট হেতু পাবলিশ কৰা হয় আগষ্টত একেটাও আপোনালোকে নোট ডাউন কৰি ৰাখিব ওকে ইনিশিয়াল ক্যাপিটাল আছিল 5 crore তাৰ পিছত ফাইনান্সিয়াল ইয়াৰটো কেতিয়াবা হুৰি দিয়ে জুলাইৰ পৰা জুনলৈকে আৰু এনুৱেলি ৰিপোৰ্ট পাবলিশ কৰে আগষ্ট মাহত আই থিংক এটা আৰবিআই আপোনালোকৰ ক্লিয়াৰ হৈ গৈছে নাও ডিআৰডিও মানে হৈছে ডিফেন্স ৰিসাৰ্চ এণ্ড ডেভেলপমেন্ট অৰ্গানাইজেশ্যন ডিফেন্স তাৰ পৰা গম পাইছো কি কৰিব গোটেই ভাৰতক সুৰক্ষা প্ৰদান কোনে কৰিব ডিআৰডিও কৰিব দ্যাট মিন্স আমাৰ ভাৰতক কোনে সুৰক্ষা প্ৰদান কৰি আছে ইণ্ডিয়ান আৰ্মি ইণ্ডিয়ান নেভি ইণ্ডিয়ান এয়াৰ ফোৰ্স ওকে তো তেওঁলোকক যিখিনি দৰকাৰ হ'ব ফৰ এক্সাম্পল মিসাইল ডিআৰডিও কি কৰিব মিসাইল ডেভেলপমেন্ট কৰিব বিভিন্ন ক্ষেত্ৰত ৰিসাৰ্চ কৰিব কেনেকৈ সুৰক্ষা দিব পাৰি ৰাইট তো এই ডিআৰডিওৰ গঠন হৈছিল এস্টাবলিশ হৈছিল 1958 ত তিনিটা মেইনলি অৰ্গানাইজেশ্যন মাৰ্জ কৰি পেলাই ৰাইট প্ৰথমটো হৈছে ডিফেন্স সায়েন্স অৰ্গানাইজেশ্যন ডিএসও সেকেন্ড হৈছে ডিফেন্স টেকনিক্যাল ডেভেলপমেন্ট এস্টাবলিশমেন্ট ডিটিডিই আৰু তৃতীয়টো হৈছে ডাইৰেক্টৰেট অফ টেকনিক্যাল ডেভেলপমেন্ট এণ্ড প্ৰডাকশন ডিটিডিপি ওকে এই তিনিটা লগ লাগি পেলাই ডিআৰডিওৰ গঠন হৈছিল 1958 ত ওকে যেতিয়া গঠন হৈছিল ইনিশিয়ালি ডিআৰডিও বহুত সৰু আছিল এতিয়া ডিআৰডিও বহুত এটা ডাঙৰ অৰ্গানাইজেশ্যন হয় আমাৰ ইণ্ডিয়াৰ বাট যেতিয়া গঠন হৈছিল তেতিয়া বহুত সৰু আছিল অনলি 10 ল্যাবৰেটৰী আছিল ওকে আৰু ডিআৰডিওৰ হেডকোয়াৰ্টাৰ নিউ দিল্লী বৰ্তমান চেয়াৰম্যান হৈছে জি সতীশ ৰেড্ডি আৰু ডিআৰডিওৰ মটো হৈছে স্ট্ৰেংথ অৰিজিন ইজ ইন নলেজ ওকে ক্লিয়াৰ এখিনি নাও এতিয়া চাব ডিআৰডিও কাৰ আন্ডাৰত কাম কৰিব ডিআৰডিও মিনিষ্ট্ৰি অফ ডিফেন্সৰ আন্ডাৰত কাম কৰিব ওকে মিনিষ্ট্ৰি অফ ডিফেন্সৰ আন্ডাৰত কাম কৰিব আৰু বৰ্তমান ডিআৰডিওৰ around 5000 scientists আছে belonging to the defense research and development service DRDS or under okay DRDS ok belong কৰে আৰু প্ৰায় 25 other scientists আছে technical support team আছে okay আৰু DRDO এতিয়া আমাৰ ইণ্ডিয়াৰ largest research organization বুলি ক'ব পাৰো okay আৰু DRDO যেটো প্ৰথম মেজৰ প্ৰজেক্ট হেতু আছিল প্ৰজেক্ট ইন্ডিগো 1960 right আৰু সেই প্ৰজেক্টটো আছিল কি সাৰফেস টু এয়াৰ মিসাইল SAM বাট এই প্ৰজেক্টটো সাকসেসফুল নহলে ডিসকন্টিনিউ কৰা হৈছিল উইদাউট এনি সাকসেস এতিয়া আপোনালোকে মনত ৰাখিব লাগিব এটা বহুত ইম্পৰ্টেন্ট কথা ডিআৰডিওৰ পৰা হেতু হৈছে IGMDP ইন্টিগ্ৰেটেড গাইডেড মিসাইল ডেভেলপমেন্ট প্ৰগ্ৰাম এই প্ৰগ্ৰামটো গোটেই প্ৰগ্ৰামটো পৰিচালনা কৰিছিল কাৰ লিডাৰশিপত এই প্ৰগ্ৰামটোৰ লিডাৰ আছিল Dr. APJ Abdul Kalam. Okay, IGMDP was the brainchild of Abdul Kalam. Okay, আৰু এটো Indian Ministry of Defense program for the research and development of the comprehensive range of missile range বিলাকৰ comprehensive range এটো mainly missile কাৰণে এটো program okay missile কাৰণে এই programটো আছিল গোটেইখিনি আৰু mainly এটো DRDO আৰু ordnance factories board লগ লাগি পেলাই ডেভেলপ কৰিছিল আৰু লিডাৰ আছিল আব্দুল কালাম 1982 পৰা 83 আৰম্ভ হৈ গৈছিল আৰু প্ৰায় 2008 ত এটো এটা সাকসেসফুল প্ৰজেক্ট আছিল ওকে সাকসেসফুলি ডেভেলপ এটো সাকসেসফুল প্ৰজেক্ট আছিল আৰু এই প্ৰজেক্টৰ আন্ডাৰত যিবিলাক মিসাইল ডেভেলপ হৈছিল হেবোৰ আপোনালোকে নামবোৰ মনত ৰাখিব পৃথিৱী অগ্নি ত্ৰিশূল আকাশ আৰু নাগ এই কিতাপ বৰ্তমান এই যিবোৰ মিসাইল হয় এই প্ৰজেক্টৰ আন্ডাৰতে ডেভেলপ হোৱা মিসাইল হয় পৃথিৱী হৈছে শৰ্ট ৰেঞ্জ সাৰফেস টু সাৰফেস ব্যালিস্টিক মিসাইল আৰু অগ্নি হৈছে ইন্টাৰমিডিয়েট ৰেঞ্জটো মনত ৰাখিবা পৃথিৱীৰ শৰ্ট ৰেঞ্জ অগ্নিৰ ইন্টাৰমিডিয়েট ৰেঞ্জ দেন ত্ৰিশূলৰ শৰ্ট ৰেঞ্জ লো লেভেল সাৰফেস টু এয়াৰ মিসাইল আৰু আকাশৰ সাৰফেস টু এয়াৰ মিসাইল মিডিয়াম ৰেঞ্জ নাগৰ থাৰ্ড জেনাৰেশন এন্টি ট্যাঙ্ক মিসাইল
তো এইকেইটা মিসাইল ডেভেলপ হৈছিলে IGMDPৰ আন্ডাৰত ওকে আৰু মেইনলি অগ্নি আৰু পৃথিৱী মিসাইল ডেভেলপ কৰাত আব্দুল কালামৰ বহুত এটা মেজৰ ৰোল আছিল ওকে আৰু 2008 ৰ 8 জানুৱাৰীত সৰকাৰে এনাউন্স কৰিছিলে যে IGMDP এটা সাকসেসফুল মিশন হয় সাকসেসফুলি কমপ্লিট কৰিলে গোটেইখিনি কমপ্লিট কৰা হৈছিল সাকসেসফুলি তো এই প্ৰজেক্টৰ লিডাৰ কোন বুলি যদি ফুটে আপোনালোকৰ তেতিয়া আব্দুল কালাম আৰু এই প্ৰজেক্টৰ আন্ডাৰত যিবিলাক মিসাইল ডেভেলপ হৈছিল এইকেইটা নাম মনত ৰাখি থব ওকে নাও DRDO দুটা UAV হৈছে UAV ৰ ফুল ফৰ্মটো মনত ৰাখিব আনমেন্ড এৰিয়েল ভেহিকলছ আৰু DRDO ৰ UAV কেইটা আছে দ্য নিসান আৰু দ্য লাক্সা ওকে আৰু যেটো ৰাষ্টম হয় ৰাষ্টমটো মেল UAV হয় মেল মানে হৈছে মিডিয়াম অল্টিটিউড লং এন্ডিউৰেন্স নামটো ফুল ফৰ্মটো মনত ৰাখি থব আৰু এই ৰাষ্টমে ৰিপ্লেস কৰিব কাক হিৰণ UAV যিটোৱে বৰ্তমান সাৰ্ভিস দি আছে ইণ্ডিয়ান আৰ্ম ফৰ্চক ওকে আৰু DRDO যেটো অভ্যাস হয় এই অভ্যাসটো হয় এটা হিটৰ ফুল ফৰ্মটো মনত ৰাখিব হাই স্পীড এক্সপেন্ডেবল এৰিয়েল টাৰ্গেট আৰু এটো বনাইছে বাই দা এৰোনটিক্যাল ডেভেলপমেন্ট এস্টাব্লিশমেন্ট ADE of the DRDO for the Indian Armed Forces okay তো বাকি যিখিনি DRDO নতুন যিখিনি ডেভেলপমেন্ট হয় সেইখিনি আপোনালোকে কারেন্ট এফেয়ার্সৰ কাৰণে পঢ়িব লাগিব আৰু স্ট্যাটিকৰ কাৰণে DRDO এইখিনি চালে হ'ব আৰু বাকিখিনি আপোনালোকে কারেন্ট এফেয়ার্সত কভাৰ কৰিব লাগিব ওকে DRDO ৰিসেন্ট ডেভেলপমেন্ট কি হৈছে ৰিসেন্টলি তো আই থিংক DRDO কাৰণে আপোনালোকে এইখিনি চালে হ'ব ওকে তো এতিয়া আমি ডিসকাস কৰিম NDA ৰ বিষয়ে NDA মানে হৈছে ন্যাশনাল ডিফেন্স একাডেমি ওকে NDA ইজ দা জয়েন্ট সাৰ্ভিসেস একাডেমি অফ দা ইণ্ডিয়ান আৰ্ম ফৰ্সেস দ্যাট মিন্স ইণ্ডিয়ান আৰ্মি হোক ইণ্ডিয়ান নেভি হোক আৰু ইণ্ডিয়ান এয়াৰ ফৰ্স এই তিনিওটাৰে জয়েন্ট একাডেমি হৈছে NDA ওকে আৰু NDA কোড আছে NDA আছে পুনে মহাৰাষ্ট্ৰ খাডকৱাসলা আৰু এইটো পইণ্ট আপোনালোকে মনত ৰাখিব NDA ইজ দা ফাৰ্স্ট ট্ৰাই সাৰ্ভিস একাডেমি ইন দা ওয়াৰ্ল্ড বিশ্বৰ ভিতৰত প্ৰথম ট্ৰাই সাৰ্ভিস মানে ইণ্ডিয়ান আৰ্মি নেভি এয়াৰ ফৰ্স এটো প্ৰথম হয় আমাৰ NDA ওকে আৰু NDA এটা ব্যাকগ্ৰাউণ্ড অকমান জানিলো আমি NDA কেনেকে ফৰ্মেশন হল তো যেতিয়া সেকেন্ড ওয়াৰ্ল্ড ওয়াৰ দ্বিতীয় বিশ্বযুদ্ধ চলি আছিল সেই সময়ত আমাৰ ভাৰতীয় সৈন্যৰ স্যাক্ৰিফাইসৰ কাৰণে ৰিকগনিশন দিয়াৰ কাৰণে মেইনলি ওয়াৰ মেমোৰিয়েল গঠন কৰিবৰ কাৰণে সুদানৰ গভৰ্ণমেণ্টে তেতিয়াৰ ইণ্ডিয়াৰ ভাইসৰয় লৰ্ড লিনলিথকো এটা গিফট এটা দিছিলে 1 লাখ পাউণ্ডৰ গিফট দিছিলে ওকে আৰু যেতিয়া বিশ্বযুদ্ধ শেষ হ'ল তেতিয়া ইণ্ডিয়ান আৰ্মিৰ কমান্ডাৰ ইন চিফ ফিল্ড মাৰ্শাল ক্লড আৰ্চনলেকে কি কৰিলে এটা কমিটিৰ গঠন কৰিলে ওকে তেওঁ হেড কমিটিৰ হেড হল আৰু কমিটি এটা গঠন কৰিলে আৰু সেই কমিটিয়ে এটা ৰিপৰ্ট বনালে আৰু যেটো ৰিপৰ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ভাৰত চৰকাৰক সাবমিট কৰিলে সেই ৰিপৰ্ট মতে কি আছিল সেই কমিটিৰ ৰিকমেন্ডেশন কি আছিল যে এখন জয়েন্ট সাৰ্ভিসেস মিলিটাৰী একাডেমি এস্টাব্লিশ কৰিব লাগে যাৰ ট্ৰেইনিং মডেলটো ইউনাইটেড ষ্টেটৰ মিলিটাৰী একাডেমি নিচিনা হ'ব ওকে তো এইখিনি আছিল ৰিকমেন্ডেশন এই কমিটিটোৰ দেন যেতিয়া ভাৰত স্বাধীন হল তাৰ পিছত এই ৰিকমেন্ডেশনটো ইমপ্লিমেন্ট কৰা হল মানি লোৱা হল আৰু ইমিডিয়েটলি ইমপ্লিমেন্ট কৰা হল আৰু একাডেমিখন গঠন কৰিবৰ কাৰণে সুইটেবল ঠাই বিচৰা হল আৰু ফাইনালি 1 জানুৱাৰী 1949 ত এখন একাডেমি গঠন কৰা হল যিখন ইন্টাৰিম ট্ৰেইনিং একাডেমি হেখন হল জয়েন্ট সাৰ্ভিস উইং JSW বুলি এখন একাডেমি গঠন কৰা হল ওকে জয়েন্ট একাডেমি এখন আৰু তেতিয়া এখন কোড আছিল আৰ্ম ফৰ্সেস একাডেমি তাতে আছিল যিখন দেৰাদুনত হয় আৰু আৰ্ম ফৰ্সেস একাডেমি বৰ্তমান ইণ্ডিয়ান মিলিটাৰী একাডেমি যিখন হয় ৰাইট আৰু ইনিশিয়ালি ইয়াত কি কৰা হৈছিল JSW কি কৰা হৈছিল যে after 2 years of training at the JSW that means 2 বছৰৰ ট্ৰেইনিং দিয়া হৈছিল JSW তাৰ পিছত আৰ্মি ক্যাডেট সকলক পঠাই দিয়া হৈছিল military wing of the armed forces academy for 2 years 2 yearsৰ কাৰণে পঠাই দিয়া হৈছিল military wings of the armed forces academy তালৈকে আৰ্মি ক্যাডেট সকলক ওকে বাকি যিখিনি নেভি আৰু এয়াৰ ফৰ্সৰ ক্যাডেটছ আছিল তেওঁলোকক কি কৰিছিল নেভিৰ খিনি পঠাই দিছিল কোড ব্ৰিটেনিয়া ৰয়েল নেভেল কলেজ ডাৰ্টমাউথলৈকে আৰু এয়াৰ ফৰ্সৰ খিনিক পঠাইছিল ৰয়েল এয়াৰ ফৰ্স কলেজ কানৱেলৈকে ওকে ইউনাইটেড কিংডমৰ ফৰ ফাৰ্ডাৰ ট্ৰেইনিং আৰু বেছি ট্ৰেইনিং লবৰ কাৰণে ইনিশিয়ালি তেনেকুৱাকে চলি আছিল ওকে তাৰ পিছত যেতিয়া এই 1 লাখ পাউণ্ড যে পাইছিলে তাৰ পাৰ্টিশনৰ পিছত ভাৰতৰ হাতত কিমান আহিলে 70000 পাউণ্ড তেতিয়া 14 লাখ হয় আৰু বাকিখিনি পাকিস্তানলৈকে গুচি গৈছিল তো এই যিখিনি ফান্ড সেই ফান্ডখিনি ইউজ কৰি পেলাই ইণ্ডিয়ান আৰ্মিয়ে কি বিচাৰিছিল যে NDA গঠন কৰিব বিচাৰিছিল সেই ফান্ডখিনি ইউজ কৰি পেলাই ওকে এন্ড ফাইনালি 6 অক্টোবৰ 1949 ত কি হল NDA ফাউন্ডেশন ষ্টোন ৰখা হল আৰু কোনে ৰাখিলে তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে
ওকে আৰু 7 ডিসেম্বৰ 1954 ত এনডিএ অফিচিয়ালি গঠন হৈ গল ফৰ্মেলি গঠন হৈ গল আৰু 16 জানুৱাৰী 1955 ত ইনগ্ৰেচন সেৰেমনি পতা হৈছিল ওকে তো তাৰ পিছতে জয়েন্ট সাৰ্ভিস উইং যিটো জেএসডব্লিউ গঠন কৰা হৈছিল হেতু ট্ৰান্সফাৰ কৰা হল আৰ্ম ফোৰ্স একাডেমি দেৰাদুনৰ পৰা এনডিএ খাদক বাসলালৈকে ক্লিয়াৰ হৈছে এইখিনি আপোনালোকৰ এনডিএৰ ফৰ্মেশন কেনেকৈ হল এতিয়া আমি চাম এনডিএৰ এডমিনিষ্ট্ৰেচন ওকে এনডিএৰ প্ৰধান হৈছে এনডিএৰ প্ৰধান হৈছে দা কমান্ডেন্টে হৈছে নেশনাল ডিফেন্স একাডেমিৰ হেড ওভাৰঅল ইনচাৰ্জ হয় ওকে আৰু প্ৰথম কমান্ডেন্ট আছিল জেএসডব্লিউৰ মেজৰ জেনাৰেল ঠাকুৰ মহাদেৱ সিং ওকে জেএসডব্লিউ বুলি কৈছো কাৰণ প্ৰথমটো জেএসডব্লিউৰে গঠন হৈছিল ওকে জয়েন্ট সাৰ্ভিস উইং তো সেই জেএসডব্লিউৰ যিজন কমান্ডেন্ট আছিল তেখেত আছিল মেজৰ জেনাৰেল ঠাকুৰ মহাদেৱ সিং ওকে আৰু জে মন কৰিব কথাটো জেএসডব্লিউৰ শেখৰ হেড ওকে জেএসডব্লিউৰ শেখৰ হেড প্লাস এনডিএৰ প্ৰথম কমান্ডেন্ট তেতিয়া হলে হ'ব মেজৰ জেনাৰেল ই হাবিবুল্লাহ ক্লিয়াৰ হৈছে জেএসডব্লিউ যেতিয়া গঠন হতে কমান্ডেন্ট আছিল তেখেত আছিল মেজৰ জেনাৰেল ঠাকুৰ মহাদেৱ সিং আৰু জেএসডব্লিউ টু হলনি কৰি এনডিএ কৰা হল দ্যাট মিন্স কি হ'ব জেএসডব্লিউৰ লাষ্ট হেড প্লাস প্ৰথম কমান্ডেন্ট অফ এনডিএ মেজৰ জেনাৰেল ই হাবিবুল্লাহ ক্লিয়াৰ এনডিএৰ বৰ্তমান কমান্ডেন্ট হৈছে লেফটেনেন্ট জেনাৰেল আসিদ মিস্ত্ৰী ওকে আৰু এজন মানে কমান্ডেন্টক কৰাপচনৰ কাৰণে ৰিমুভ কৰি দিয়া হৈছিল তেখেত হৈছে লেফটেনেন্ট জেনাৰেল জতিন্দৰ সিং তেখেতক কৰাপচনৰ কাৰণে এই পোষ্টৰ পৰা ৰিমুভ কৰি দিয়া হৈছিল নামটো মনত ৰাখিব লেফটেনেন্ট জেনাৰেল জতিন্দৰ সিং ওকে এতিয়া চাব এনডিএৰ যিখিনি গোটেই এডমিশন বা এপ্লিকেশনৰ প্ৰসেস হয় সেই গোটেইখিনি এক্সামৰ যিখিনি প্ৰসেস হয় সেই ৰিটেন এক্সামৰ গোটেই প্ৰসেসখিনি কন্ডাক্ট কোনে কৰিব ইউপিএসসি কন্ডাক্ট কৰে ওকে আৰু যিখিনিয়ে ফ্লাইং ব্ৰাঞ্চৰ কাৰণে যায় মেইনলি এয়াৰ ফোৰ্সৰ ফ্লাইং ব্ৰাঞ্চৰ কাৰণে যায় তেওঁলোকৰ কাৰণে স্পেশাল এটা টেষ্ট দিব লগা হয় হেতু হৈছে কম্পিউটাৰাইজ পাইলট সিলেকশন সিস্টেম CPSS হেতু টেষ্ট তেওঁলোকে দিব লগা হয় About 370 cadets are accepted to the academy each semester. প্ৰত্যেক সেমিস্টাৰতে প্ৰায় 370 ক্যান্ডিডেট লোৱা হয় যাৰ ভিতৰত 120 এয়াৰ ফোৰ্সৰ কাৰণে 42 নেভিৰ কাৰণে আৰু 208 আৰ্মিৰ কাৰণে ওকে আৰু যিখিনি লোৱা হয় যিখিনি এডমিশন পালে তেওঁলোকক 1 ইয়াৰৰ কাৰণে ট্ৰেইনিং দিয়া হয় for 1 year of training before granting of commission প্ৰথমতে 1 year training দি লব ওকে আৰ্মি সকলক কোড পঠাব আৰ্মি ক্যাডেটস গো টু ইন্ডিয়ান মিলিটাৰী একাডেমি কোড আছে হেতু মনত ৰাখিব দেৰাদুন এয়াৰ ফোৰ্সৰ খিনি কোড যাব এয়াৰ ফোৰ্সৰ খিনি যাব এয়াৰ ফোৰ্স একাডেমি কোড আছে হেতু মনত ৰাখিব হায়দৰাবাদ দুন্দিগাল ওকে আৰু নেভিৰ খিনি কোড যাব নেভিৰ খিনি যাব ইন্ডিয়ান নেভেল একাডেমি কোড আছে কেৰালা ইজিমালা ৰাইট এই একাডেমিক এটা কোড আছে হেতু মনত ৰাখিব ওকে ক্লিয়াৰ হৈছে তো এনডিএৰ পৰা এইখিনি ইম্পৰ্টেন্ট পইণ্ট মই আপোনালোকক দিলো ইয়াৰ ভিতৰতে এনডিএৰ পৰা আপোনালোকে কোৱেশ্চন পাব পাৰে ওকে এতিয়া আমি চাইছো লাষ্ট এইটো CSIR টু পঢ়িলো আজি ওকে CSIR মানে হৈছে কাউন্সিল অফ সাইন্টিফিক এন্ড ইন্ডাস্ট্ৰিয়েল ৰিসাৰ্চ তো লাগি আছে পিছফালে তাৰ মানে কি ৰিসাৰ্চে কৰিব কি ৰিসাৰ্চ কৰিব বিভিন্ন সাইন্টিফিক ফিল্ডত ৰিসাৰ্চ কৰিব ফৰ এক্সাম্পল এৰোস্পেস ইঞ্জিনিয়াৰিং ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰিং ওশেন সায়েন্স লাইফ সায়েন্স এনভাইৰনমেন্টাল সায়েন্সৰ বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰত ৰিসাৰ্চ কৰিব গঠন কেতিয়া হৈছিল 1942 26 সেপ্টেম্বৰত যদিও মিনিষ্ট্ৰি অফ সায়েন্স এণ্ড টেকনলজি দ্বাৰা গঠন হৈছিল ফাউণ্ডেড বাই মিনিষ্ট্ৰি অফ সায়েন্স এণ্ড টেকনলজি তথাপিও CSIR কি এটা অটোনমাস বডি হয় অটোনমাস বডি মানে তেওঁলোকৰ যিখিনি কাম কাজ গোটেই তেওঁলোকেহে চোৱাচিতা কৰিব তাত চৰকাৰৰ কোনো হস্তক্ষেপ নাই ফান্ডিং পাব চৰকাৰৰ পৰা কিন্তু তেওঁলোকৰ ডিসিশন তেওঁলোকৰ গোটেই কাম তেওঁলোকে নিজেই কৰিব তাত চৰকাৰে হেকো কৰিব নোৱাৰে তো সাব CSIR যে অটোনমাস হয় এনেটো কোনো এটা অৰ্গানাইজেশন অটোনমাস হ বুলি হৈ যাব নোৱাৰে তাৰ কাৰণে কিছুমান এক্ট থাকিব লাগিব ৰাইট সেই এক্টখন হৈছে সোসাইটিজ ৰেজিষ্ট্ৰেচন এক্ট 1860 এই এক্ট মতে CSIR অটোনমাস বডি হয় মনত ৰাখিব ওকে এতিয়া আহিছো ফাউণ্ডাৰ CSIR ৰ ফাউণ্ডাৰ কোন আৰ্কো ড্ৰামাস্বামী মুদলিয়াৰ আৰু শান্তি স্বৰূপ ভাটনাগৰ CSIR ৰ বৰ্তমান ডাইৰেক্টৰ জেনেৰেল হৈছে শেখৰ চি মাণ্ডে ওকে
আৰু অৰ্গানাইজেশ্যন ষ্ট্ৰাকচাৰ বুলি ক'লে প্ৰেচিডেণ্ট কোন হ'ব প্ৰাইম মিনিষ্টাৰ হ'ব এক্স অফিচিঅ হয় ভাইচ প্ৰেচিডেণ্ট বুলি ক'লে মিনিষ্টাৰ অফ সায়েন্স এণ্ড টেকনলজি ভাৰতৰ সায়েন্স এণ্ড টেকনলজি মিনিষ্টাৰে CSIRৰ ভাইচ প্ৰেচিডেণ্ট এক্স অফিচিঅ হয় দেন গভৰ্নিং বডিৰ যিজন হেড হ'ব সেইজন হ'ব ডাইৰেক্টৰ জেনেৰেল CSIRৰ ডাইৰেক্টৰ জেনেৰেলে গভৰ্নিং বডিৰ হেড হয় নাও very important শান্তি স্বৰূপ ভাটনগৰ প্ৰাইজ এক্সামত কুৱেশ্যন আহিয়ে থাকে শান্তি স্বৰূপ ভাটনগৰ এৱাৰ্ড বা প্ৰাইজ কোনটো ফিল্ডত দিয়া হয় তেতিয়াহ'লে আনসাৰ কি হ'ব সায়েন্স এণ্ড টেকনলজি ওকে এই যে এৱাৰ্ডটো শান্তি স্বৰূপ ভাটনগৰ এৱাৰ্ড কোনে এষ্টাব্লিছ কৰিছিলে CSIR এষ্টাব্লিছ কৰিছিলে 1958ত ওকে ফাউণ্ডাৰ ডাইৰেক্টৰ শান্তি স্বৰূপ ভাটনগৰৰ নামত এই এৱাৰ্ডটো এষ্টাব্লিছ কৰা হৈছিলে মনত ৰাখিব এইটো বহুত ইম্পৰ্টেণ্ট হয় ওকে আৰু CSIR এৱাৰ্ড পাইছিলে নেশ্যনেল ইণ্টেলেকচুৱেল প্ৰপাৰ্টি এৱাৰ্ড IP 2018ত কোনটো কেটেগৰীত পাইছিলে টপ R&D ইনষ্টিটিউশ্যন বা অৰ্গানাইজেশ্যন ফৰ পেটেন্টছ এণ্ড কমাৰ্চিয়েলাইজেশ্যন বাই ইণ্ডিয়ান পেটেন্ট অফিচ ওকে তো CSIRৰ কথাখিনি আপোনালোকৰ ক্লিয়াৰ হৈছে তো আজি আমি কি পঢ়িলোঁ আজি আমি RBI কৰিলোঁ DRDO কৰিলোঁ NDA কৰিলোঁ আৰু CSIR কৰিলোঁ আৰু কামিং দুটা ক্লাছত মই আপোনালোকৰ 12 নম্বৰ টপিকটো শেষ কৰি দিবৰ কাৰণে ট্ৰাই কৰিম ওকে এই টপিকটো শেষ কৰিলে বহুতখিনি আমাৰ আগবাঢ়ি যাব তো এই টপিকটো মই শেষ কৰি দিম অতি সোনকালে আৰু দুটা ক্লাছৰ ভিতৰত আপোনালোকৰ যদি আজি ক্লাছটোত কিবা ডাউট আছে জনাব যোৱাকালি মই ভিডিঅ' দিব নোৱাৰিলোঁ বেয়া নাপাব মই অকমান বিজি আছিলোঁ ভিডিঅ' বনাবৰ কাৰণে যোৱাকালি মোৰ টাইম নহ'লে তো অহা দুদিনত ভিডিঅ' বনাই মই আপোনালোকৰ এই 12 নম্বৰ টপিকটো শেষ কৰিবৰ কাৰণে ট্ৰাই কৰিম আজি সেশনটো যদি ভাল পালে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই কৰি দিয়ক আৰু নটিফিকেশন বেলটো প্ৰেছ কৰি ৰাখিব যাতে ভিডিঅ'বোৰ আপোনালোকে আপডেটবোৰ পাই থাকে সো নেক্সট ক্লাছত কন্টিনিউ কৰিম থ্যাংক ইউ ভেৰি মাচ